এটা পৰিয়ালৰ ইমান হোৱাইট মানি কেনেকৈ হৈছে? সবতছে ডাঙৰ কথাটো হৈছে যে এঘৰ মানুহত ইমান হোৱাইট মানি ক'ৰ পৰা ওলাইছে? এঘৰ মানুহত ইমান হোৱাইট মাটি মনি ওলায় গোটেই অসমখন কিনিব পৰা হৈ গৈছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্বাৰ্থতে ৰৈ গ'ল ভূমি অধিনিয়ম আইন। মাজুলী আইনখন ৰৈ গ'ল, কেলে মাটি কাগজ পত্ৰখিনি ক্লিয়াৰ হোৱা নাই। এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে সমগ্ৰ ব্যৱস্থাটো। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ষ্টেট LLPৰ নামত মাজুলীত ক্ৰয় কৰা 18 বিঘা 4 কঠা 14 লেচা মাটি সন্দৰ্ভত দি ক্ৰছ কাৰেণ্টত প্ৰকাশ পোৱা প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ মতে হাতত বগা টকা থাকিলে য'তে ত'তে মাটি কিনিব পাৰি। মাটিটো কিনিব চবেই পাৰিব, সব জায়গাতে। আজিৰ দিনতো আইনখন নাই, আপুনিও য'তে ত'তে মাটি কিনিব পাৰিব। যদি আপোনাৰ লগত বগা টকা আছে, কলা টকা নাই, আপুনি অসমৰ য'তে ত'তে আজিৰ দিনত মাটি কিনিব পাৰিব, ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বাদ দি। তাতে বিতৰ্ক কেনেকৈ হ'ব পাৰে? কিন্তু আপুনি মোক বুজাই দিয়কচোন, এইটো বিতৰ্ক এটা কৰিলেই বিতৰ্ক হ'ব পাৰে। ৰাইজৰ দলকে মই সুধিলোঁ, যদি শিৱসাগৰৰ অখিল গগৈয়ে গুৱাহাটীত মাটি কিনিব পাৰে, তেতিয়া গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰে আজিৰ দিনত। পাৰে নে নোৱাৰে? খালি টকাটো কলা হ'ব নালাগে, টকাটো বগা হ'ব লাগে। কিন্তু যিদিনাখনৰ পৰা আইনখন হ'ব, যদি আইনখন হ'ব দিয়ে কংগ্ৰেছে, তেতিয়া আৰু কিনিব নোৱাৰিব। ইমানেই কথা। গুৱাহাটীত মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ আহ্বান, মুখ্যমন্ত্ৰীৰ পৰিয়ালত কেনেকৈ বগা টকা বাঢ়িছে সেয়া শিকাওক অসমৰ সাধাৰণ জনতাক। সবতছে ডাঙৰ কথাটো হৈছে যে এঘৰ মানুহত ইমান হোৱাইট মানি ক'ৰ পৰা ওলাইছে? এঘৰ মানুহত ইমান হোৱাইট মনি ওলায় গোটেই অসমখন কিনিব পৰা হৈ গৈছে। আইনখন ৰৈ যায়। মাজুলী আইনখন ৰৈ গ'ল, কেলে মাটি কাগজ পত্ৰখিনি ক্লিয়াৰ হোৱা নাই। চৰকাৰী ব্যৱস্থাটো, গোটেই মেচিনেৰীটো আজি ব্যৱহাৰ হৈছে এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰাত। আৰু হোৱাইট মনি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ব্লেক মনিটো তেখেতৰ গুৰিত নায়েই। তেখেতে ব্লেক মনি চাগিলে দেখাও নাই, চিনিও নাপায়। ব্লেক মনি আমাৰবিলাকৰ ঘৰতে আছে। গতিকে ইমান হোৱাইট মনি গঢ়াৰ যিটো টেকনিক, সেইটো যদি অসমৰ বাকীসকল মহিলাকো দিব পাৰিলেহেঁতেন বৰ ভাল আছিলে। অসমৰ অন্যান্য যিসকল মহিলাই পকবকাই আছে ইলেক্ট্ৰিচিটি বিল দিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালী এডমিশ্যন ফিজ দিব নোৱাৰাৰ কাৰণে, বয় বস্তুৰ দাম বৃদ্ধি হোৱাৰ কাৰণে, চাহ শ্ৰমিকৰ মাত্ৰ 50 টকা এটা হোৱাইট মনি বৃদ্ধি নাপায়। আৰু বেলেগে বিঘাই পুৰাই হোৱাইট মনি ব্যৱহাৰ কৰিব পাৰে। এই টেকনিকটো মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ অন্যান্য পিছপৰা দুখীয়া মহিলাসকলকো এটা প্ৰশিক্ষণ, আমিও সহযোগ কৰিম, আমাৰ কংগ্ৰেছৰ মহিলাসকলকো পঠাই দিম যে কেনেকৈ হোৱাইট মনি বৃদ্ধি পায়। এটা জ্ঞান দিবৰ কাৰণে তেখেতে এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰক। উল্লেখ্য, শেহতীয়াকৈ অসম বিধানসভাত গৃহীত হয় অসম ভূমি আৰু ৰাজহ অধিনিয়ম দ্বিতীয় সংশোধনী বিধেয়ক 2024। প্ৰথম অৱস্থাত মাজুলীকো এই আইনৰ আওতাত ৰখা হৈছিল যদিও কংগ্ৰেছ বিধায়ক ভৰত নৰহে মাজুলীক লৈ আপত্তি দৰ্শোৱাৰ দোহাই দি মাজুলীক আঁতৰাই ৰখা হয় আইনখনৰ পৰা। ইয়াৰ সমান্তৰালকৈ দি ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত পোহৰলৈ আহে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাজুলীৰ ভূমি ক্ৰয়ৰ তথ্য, যাৰ বাবে বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাজুলীত ক্ৰয় কৰা ভূমিৰ নথিপত্ৰৰ কাম সম্পূৰ্ণ হৈ নুঠাত মুখ্যমন্ত্ৰীয়ে আইনৰ পৰা আঁতৰাই ৰাখিলে মাজুলীৰ প্ৰসংগ। কিন্তু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ গালৈ দুখ ঠেলিলেও ভূপেন বৰাৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে সমগ্ৰ চৰকাৰী ব্যৱস্থাটো। বিৰোধীৰ এই অভিযোগৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ প্ৰদান কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।